মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰায়ে কমেণ্ট ছেকশ্যনত সুধি আছে যে ছাৰ আমাৰ হাফ ইয়াৰলি এক্সাম আহি গ'ল, আমাক অসমীয়াৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা কি আমি চাম, কেনেকুৱা ধৰণৰ আহিব আমাক অলপমান জনাই দিব লাগে। গতিকে এই পেপাৰখন তোমালোকে ফ'ল' কৰিব পাৰা আৰু 3খনমান পেপাৰ দিম, তোমালোকে চাবা। সেইকেইখন যদিহে চোৱা তোমালোকৰ পৰীক্ষাত তাৰ পৰা কমন গেৰাণ্টি দি কৈছোঁ আহিবই। ঠিক আছে, এতিয়া তোমালোকে চোৱা, তোমালোকে নিশ্চয় জানা যে তোমালোকৰ ক বিভাগ আৰু খ অথবা গ বিভাগৰ তোমালোকক উত্তৰ কৰিবলৈ দিয়ে হয় না, বিশেষকৈ যিসকলে ৰিজু বাৰ্তি লৈছা তোমালোকে গ বিভাগৰ উত্তৰখিনি কৰিব লাগে। এতিয়া চোৱা, ক বিভাগৰ উত্তৰখিনিতো সকলোৱে কৰিব লাগিব হয়নে। 1 নম্বৰত কি দিছে চোৱা, তলৰ যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখা। কি কৈছে, যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখিব দিছে। ইয়াত 4টা প্ৰশ্ন দিছে হয়নে, প্ৰত্যেকটোতে 1 নম্বৰ কৈ দিছে, 3 নম্বৰ আছিল, কাৰণ 3টা প্ৰশ্নৰ উত্তৰহে আমাক কৰিবলৈ কৈছে। ক নম্বৰটো দিছিল যে ৰ'দ নপৰা চেঁচা আৰু জেগা ঠাই কি বোলে। খ নম্বৰ দিছিলে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। গ নম্বৰ দিছিল অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুখী গ্ৰন্থৰ ৰচক কোন। আৰু ঘ নম্বৰ প্ৰশ্নটো আছিল হিন্দুৰ শ্ৰাদ্ধবিধি কোন যুগৰ অৱদান। আজিৰ ভিডিঅ'ত মই তোমালোকক উত্তৰখিনি কৰি দিয়া নাই, যদিও তোমালোকক উত্তৰখিনি কৰি দিব লাগে কমেণ্ট কৰিবা, অথবা তোমালোকে আমাৰ এপত তোমালোকে জইন কৰি ল'বা, এপটো ডাউনলোড কৰি ল'বা। এপত তোমালোকৰ বাবে সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ লগতে কুৱেশ্যন পেপাৰ, কুৱেশ্যন আনচাৰ কি চাব লাগিব গোটেইখিনি তাত তোমালোকৰ বাবে দি থোৱা আছে। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। যদি ডাউনলোড কৰিব নিবিচাৰা তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা উত্তৰখিনি, আমি তোমালোকৰ উত্তৰখিনি কমেণ্ট কৰি দিম, অথবা কোনোবাটো প্ৰশ্নৰ যদি উত্তৰ নোৱাৰা তেতিয়াও সুধিবা, আমি কমেণ্ট ছেকশ্যনত আনচাৰটো দি দিম। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো আছে যে তলৰ যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখা। কি কৈছে, যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ দিব দিছে। ক নম্বৰটো দিছিল যে ছাত্ৰসকলে কৃষি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাৰ ব্ৰতী হ'ব লাগে। খ নম্বৰ প্ৰশ্নটো আছিল যে অজন্তাৰ ছবিবোৰত কি ভাৱবস্তু প্ৰকাশ পাইছে। গ নম্বৰ প্ৰশ্নটো আছিল লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা। ঘ নম্বৰ প্ৰশ্নটো আছিল সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা, তোমালোকে কিন্তু ইগনোৰ নকৰিবা, তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ দিছিল তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো দিছিল যে লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে, বুজাই লিখা। খ নম্বৰ প্ৰশ্নটো আছিল যে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। 4 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো দিছিল যে উত্তৰ ভাৰত আৰু দাক্ষিণাত্যৰ ভাস্কৰ্যৰ এটি তুলনামূলক বিৱৰণ দাঙি ধৰা। খ নম্বৰ প্ৰশ্নটো আছিল যে নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা কথাষাৰৰ তাৎপৰ্য বিচাৰ কৰা। গ নম্বৰ প্ৰশ্নটো আছিল লিখকে ভাৰত বুৰঞ্জী কিয় ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ বিশেষ বুৰঞ্জী বুলি কৈছে, বুজাই লিখা। 5 নম্বৰত দিছিল যে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটো দিছিল যে আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠৰ আধাৰত বুজাই লিখা। খ নম্বৰ প্ৰশ্নটো আছিল যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাষাৰৰ কিমান দূৰ যুক্তিপূৰ্ণ পাঠৰ আধাৰত বিচাৰ কৰা। 6 নম্বৰত দিছিল যে তলৰ যিকোনো 2টা প্ৰশ্নৰ চমু উত্তৰ দিয়া। ক নম্বৰটো আছিল যে মোহপাশ মানে কি। মোহপাশ মানে কি আছিল, মায়াৰ বান্ধোন আছিল হয়নে। জিকিৰ শব্দ কি শব্দৰ পৰা ওলাইছে, আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। গ নম্বৰ আছিল তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰ্গটো কি ৰাগৰ। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ এইবাৰৰ পৰীক্ষাত আহিব, তথাপিও মই আৰু 2-3খন পেপাৰ দিম, তোমালোকে চাই ল'বা। 7 নম্বৰ দিছিল তলৰ যিকোনো 2টা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰ দিছিল যে ব্ৰজাৱলী ভাষা কাক বোলে, ইয়াৰ মূল ভেটি কি। ক নম্বৰ দিছিল আজান ফকীৰৰ এটি চমু পৰিচয় দিয়া। গ নম্বৰ দিছিল মাধৱদেৱৰ ৰচিত 2খন ঝুমুৰাৰ নাম লিখা। নেক্সট দিছিলে 8 নম্বৰত উত্তৰ লিখা। ক নম্বৰটো দিছিল যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খোলৰ লগত দৰি গাৰ টপালি। কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিব দিছিল। আৰু এইটো যদি নোৱাৰা তোমালোক আৰু এটা অপশ্যন দিছিলে যে বৰগীতৰ 3টা লক্ষণ লিখা। বৰগীতৰ 3টা লক্ষণ প্ৰায়ে পৰীক্ষাত আহি থাকে, এইবাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত অহাৰ চান্স আছে, গতিকে তোমালোকে মনত ৰাখিবা। নেক্সট ব্যাখ্যা কৰাটো তোমালোকৰ আহিবই হয়নে। ব্যাখ্যা কৰিবলৈ দিছিল যে তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমি সে জীৱন। ক নম্বৰ দিছিল যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত সদাৰ চুল লুকাই আছে মুমিনৰ আঁৰত। 10 নম্বৰত দিছিলে মূলভাৱ লিখিবলৈ, মূলভাৱ যিকোনো এটা লিখিব দিছিল। 5 নম্বৰ তোমালোকক দিছিলে বৰগীত অথবা জিকিৰৰ। 11 নম্বৰ দিছিল তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। এইখিনি তোমালোকক গ্ৰামাৰৰ প্ৰশ্ন দিছিলে, গতিকে যিকোনো 5টাৰ উত্তৰ কৰিব দিছিল, ইয়াতে তোমালোকক 10 নম্বৰ দিছিল। ক নম্বৰটো দিছিল যে তলৰ যিকোনো 2টা আৰু তাৰ বেয়া বাক্য সমাসৰ নাম লিখা। ক নম্বৰ দিছিল তলৰ যিকোনো 2টা শব্দৰ সন্ধি ভাঙা। গ নম্বৰ দিছিল মিশ্ৰ বাক্য কাক বোলে, এটা উদাহৰণ দি বুজাই লিখা। ঘ নম্বৰ দিছিল তলৰ যিকোনো 2টা শব্দৰ মূৰ্ধন্য ন বা বৰ্ণন্য স হোৱাৰ কাৰণটো লিখিব দিছিল। ঙ নম্বৰ দিছিল যথাস্থানত জ্যোতিচিহ্ন বহুওৱা। ইয়াতে দিছিলে শিক্ষকে সুধিলে তুমি কালি বিদ্যালয়লৈ কিয় নাহিলা। নেক্সট দিছিলে প্ৰথম চন তলৰ যিকোনো 2টাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ইয়াতে দিছিলে গাই বাইছা, চকু চৰহা আৰু হাত লৰ। 11 নম্বৰ দিছিল যে তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল যে ভাৱ সম্প্ৰসাৰণ কৰা, চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি। খ
নম্বৰ দিছিল যে শাৰীৰিক অসুস্থতাৰ বাবে তুমি দুদিন বিদ্যালয়লৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ প্ৰস্তুত কৰা। আৰু কৈছিল যে আবেদনত তোমাৰ কিন্তু নাম ঠিকনা আদিবোৰ লিখিব নোৱাৰা বুলি কৈছিল। গ নম্বৰ দিছিল তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখা। 13 নম্বৰ দিছিল তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখিব দিছিল। ৰচনা লিখিব দিছিল আহিছিলে তোমাৰ প্ৰিয় গ্ৰন্থ এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ৰচনাসমূহ লিখোতে বহুত ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে। ইয়াতে যিহেতু আমাক গোটেইখিনি দি থৈ দিছে, যেনে আৰম্ভণি লিখিব দিছে, গ্ৰন্থখনৰ বিষয়বস্তু, গ্ৰন্থখন কিয় ভাল লাগিছে, সামৰণি, গোটেইকেইটা পইণ্টে তোমালোকে লিখিব লাগিব। কেৱল তোমালোকৰ ৰচনা লিখিব দিছে, তোমালোকে এনেকৈ লিখিবলৈ নহয়, তোমালোকে পইণ্ট অনুসৰি লিখিব লাগিব, কাৰণ ইয়াত পইণ্টবোৰ দি থৈছে নহয়। 6 নম্বৰ দিছিলে পৰিৱেশ প্ৰদূষণ। পৰিৱেশ প্ৰদূষণৰ আৰম্ভণি লিখিব লাগিব, প্ৰদূষণ কিহৰ কাৰণে হয়, প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি, সামৰণি লিখিব লাগিব। অসমৰ কুটিৰ শিল্পৰ যদি লিখা, আৰম্ভণি লিখিব লাগিব যে অসমৰ কুটিৰ শিল্পসমূহ কি কি আছে, উন্নয়ন কেনেকৈ কৰিব পৰা যায়, সামৰণি লিখিবা, ঠিক আছে। তাৰ নেক্সট চাইছিলে বৈচিত্ৰময় অসমৰ পৰা। বৈচিত্ৰময় অসমৰ পৰা কি দিছিলে যে বৈচিত্ৰময় অসম নামৰ দুটা পথৰ তোমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে চমু পৰিচয় দিব দিছিলে। ইয়াতে দিছিলে 4 নম্বৰ। 15 নম্বৰ দিছিল বৈচিত্ৰময় অসম নামৰ দুটা পথৰ তোমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা দুজনকৈ ব্যক্তিৰ বিষয়ে কি কৰিব দিছে, চমু টোকা লিখিব কৈছে। নেক্সট দিছিলে খ বিভাগত তলৰ যিকোনো দুটা প্ৰশ্নৰ চমু উত্তৰ দিব দিছিল। ক নম্বৰ দিছিলে যে নাগাৰ্জুন কোন। খ নম্বৰ দিছিল যে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি। গ নম্বৰ দিছিল সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন। 17 নম্বৰ দিছিল তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিছিল যে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল, চাণক্যৰ এটি চমু পৰিচয় দিয়া, কোনখন বিদ্যালয় কাৰ দিনত কোনসকল পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। নেক্সট এইখিনি তোমালোকে চাই যোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। গতিকে আৰু এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। তোমালোকে এপটো ধুনীয়াকৈ তোমালোকৰ বাবে নোটছসমূহ দি থোৱা আছে, আৰু তাৰ ফলত তোমালোকৰ পৰীক্ষাত কমনো আহিব। লগতে তোমালোকে ইয়াৰে আনচাৰখিনিও কৰিবলৈ চেষ্টা কৰিবা। যদি উত্তৰখিনি নোৱাৰা আমাক কমেণ্ট ছেকশ্যনত জনাবা, আমি আনচাৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম।